নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ইকক্সালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি সমমিতিৰ বিষয়ে বহু কথা শিকিলো নহয় জানো বিশেষকৈ ৰৈখিক সমমিতিৰ বিষয়ে আহাচোন তেনেহলে আজি আমি এই অধ্যায়টোৰ অন্তিমটো অনুশীলনী কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটোনো কি আছে তাকেই চাও এয়া আহি গল আমাৰ অনুশীলনী 12b এতিয়া প্ৰথম প্ৰশ্নটোত কি দিছে চোৱাচোন ইয়াত কৈছে যে তলত লেখ কাগজত কেইটামান চিত্ৰ দিয়া আছে এইবোৰৰ প্ৰতিটোৰে নক্সা আঁকি প্ৰদত্ত উলম্ব ৰেখা অনুভূমিক ৰেখা আৰু উভয় ৰেখা সাপেক্ষে সমমিত হোৱাকৈ চিত্ৰটো সম্পূৰ্ণ কৰা ইয়াত আমাক গ্ৰাফ পেপাৰত দি দিছে সৰু সৰুকে ইয়াতে আমি কি কৰিব লাগিব আমাৰ চিত্ৰখিনি সম্পূৰ্ণ কৰিব লাগিব আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আমি ইয়াক আঁকিবলৈ চেষ্টা কৰো আহা তেন্তে তাৰ কাৰণে আমি যেহেতু ইয়াতে হালধীয়া আছে মই বগা ৰংটো ব্যৱহাৰ কৰিছো ইয়াত প্ৰথমতে আমি অক্ষটো যদি আঁকি ল'ব বিচাৰো অক্ষটো আমি এনে ধৰণে ধৰি লও আৰু এনে ধৰণে ধৰি লও এইডাল যদি উলম্ব ৰেখা হয় এই উলম্ব ৰেখাডালৰ সাপেক্ষে আমি অঙ্কন কৰিব লাগিলে ইয়াত কিমান নম্বৰ বিন্দুত আছে উলম্ব অক্ষটোৰ পৰা কিমান নম্বৰ বিন্দুত আছে চোন 1 2 3 1 2 3 ইয়াতে এটা আমি বিন্দু দিলো আকৌ ইয়াতে কিমানত আছে এটা ইয়াত আমি দিম এটা ইয়াৰ পৰা ইয়ালৈ হ'ব আৰু এইটো আমি এতিয়া কি কৰিম সংযোগ কৰি দিম এইটো আমি কি কৰি দিম সংযোগ কৰি দিম আৰু সংযোগ কৰি আমি এনে ধৰণে সংযোগ কৰি দিলো তো এয়া হল আমাৰ উলম্বভাৱে কি চিত্ৰ সমমিত চিত্ৰ আহাচোন তেনেহলে এইবাৰ আমি অনুভূমিকভাৱে ইয়াক আঁকিবলৈ চেষ্টা কৰো অনুভূমিকভাৱে যদি আমি আঁকিব বিচাৰো তেতিয়া হলে ইয়াটো কি হ'ব আমি এনে ধৰণে আঁকিব লাগিব আৰু ইয়াৰ পৰা আমি ইয়ালৈকে অঙ্কন কৰি দিব লাগিব আৰু আকৌ অন্তিমত কৈছে আমাক উভয় ৰেখা সাপেক্ষে মানে উলম্ব আৰু অনুভূমিক উভয় ৰেখা সাপেক্ষে কি হ'ব চিত্ৰটো তেতিয়া আমি পাম এনে ধৰণৰ চিত্ৰ এটা পাম এনে ধৰণে চিত্ৰ এটা পাম আৰু তোমালোকেও এনে ধৰণে অতি সহজে এই সমমিত চিত্ৰবোৰ আঁকিব পাৰিবা আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চাও ইয়াত আমাক অন্য এটা চিত্ৰ দিয়া আছে চোৱাচোন ইয়াত এই যেটো নীলা আঁচ আছে এই নীলা আঁচটোৰ হিচাপত আমি প্ৰথমতে উলম্ব অক্ষডাল আঁকি লম উলম্ব অক্ষডাল কেনে ধৰণৰ হ'ব এনে ধৰণৰ হ'ব এই উলম্ব অক্ষডালৰ সাপেক্ষে আমি কি কৰিব পাৰো বিন্দুবোৰ দি ল'ব পাৰো আৰু বিন্দুবোৰ দি ল'ব লাগিলে চোৱাচোন ইয়াতে 2 ওপৰত 2 নম্বৰ ঘৰটোৰ পৰা এটা ঘৰ আগত মানে ইয়াতে এটা বিন্দু দিলো তাৰ পিছত ইয়াতে এটা বিন্দু দিলো তাৰ পিছত হেখত কিমান আছে 1 2 3 4 তো আমি ইয়াতো 1 2 3 4 নম্বৰত এটা বিন্দু দিম তেনে ধৰণে আমি ইয়াতো আঁকিব লাগিব ইয়াত যদি আঁকিব লাগে চোৱাচোন 1 2 তো 1 2 নম্বৰত এটা দিলো আৰু 3 তো আছিল এটো 3 দি দিলো এতিয়া ইয়াৰ পৰা আমি কি কৰিম ইয়ালৈ সংযোগ কৰি দিম ইয়াৰ পৰাও আমি ইয়ালৈকে সংযোগ কৰি দিম সংযোগ কৰি এইখিনি সংযোগ কৰিম আৰু হেখত আমি এনে ধৰে সংযোগ কৰি দিম তো এয়া হল আমাৰ উলম্বভাৱে সমমিত চিত্ৰ আহাচোন তেনেহলে তাৰ পিছত আমি অনুভূমিকভাৱে সমমিত চিত্ৰনো কেনেকৈ আঁকিম তাকেই চাও আহা তেন্তে ইয়াত যে অনুভূমিকভাৱে কৰাৰ বাবে আমি অনুভূমিকভাৱে অক্ষডাল আঁকি ললো প্ৰথমতে আৰু আঁকি ললে এতিয়া বিন্দুবোৰ দিম ইয়াৰ পৰা এটা বিন্দু দূৰত আছিল ইয়াতেও দিলো আমি ইয়াত দিলো আৰু হবখত ইয়াতে কি আছিল 1 2 3 4 তো 1 2 3 4 ইয়াতে এটা দিলো আকৌ ইয়াতে চাবা কোড আছিল 1 2 2 আৰু 3 আছিল 2 আৰু 3 দিলো এটা এইখিনি আমি কি কৰিম সংযোগ কৰি দিম তো এনে ধৰণে আমি সংযোগ কৰি দিলো এয়া হৈ গল অনুভূমিকভাৱে সমমিত চিত্ৰ আহাচোন এতিয়া আমি উভয় ৰেখা সাপেক্ষে কেনে ধৰণে আঁকিম
তাকেই চাওঁ উভয় ৰেখা সাপেক্ষে আঁকিব লাগিলে আমি কেনেধৰণে আঁকিব পাৰো ইয়াৰ পৰা যেতিয়া অংকন কৰিম ইয়াত মন কৰা কিমান নম্বৰ দূৰ আছিলে 1 2 তো ইয়াৰ পৰা আমি 1 2 নম্বৰত ৰাখিম তাৰপিছত 3 নম্বৰত ৰাখিম আকৌ তেনেধৰণে ইয়াতে যদি চোৱা 1 2 আৰু এটা থাকিব ইয়াত আৰু ইয়াক সম্পূৰ্ণ কৰাৰ বাবে আমি প্ৰথমতে এনেধৰণে অংকন কৰিম এনেধৰণে আমি এই সমমিত চিত্ৰটো সম্পূৰ্ণ কৰিলো আহাচোন তেনেহলে তাৰ পিছৰ চিত্ৰটোত যাওঁ এবাৰ আমাক কেনেকৈ দিছে চোৱাচোন এবাৰ প্ৰথমতে আমি কি কৰিম উলম্বভাৱে ৰেখাডাল অংকন কৰি লম আৰু উলম্বভাৱে ৰেখাডাল অংকন কৰি এতিয়া যেতিয়া আমি ইয়াৰ সমমিত চিত্ৰটো আঁকিব বিচাৰিম উলম্ব ৰেখা সাপেক্ষে তেতিয়া প্ৰথমতে আমি বিন্দুবোৰ দি লম কিমান নম্বৰ বিন্দুত আছে চোৱাচোন 1 2 3 1 2 1 2 3 আছে তাৰ পিছত আছিল 4 নম্বৰত গতিকে আমি ইয়াতে দিব লাগিব আকৌ ক'ত ক'ত আছে চোৱাচোন ইয়াৰ পৰা 2 তলৰ আছিল অৰ্থাৎ ইয়াতে আছিল আকৌ তেনেধৰণে ইয়াতে আছিল আৰু ইয়াৰ পৰা যদি কোনেকৈ যদি তোমালোকে চাব বিচৰা 1 2 3 নম্বৰত আছিল 1 2 3 নম্বৰলৈকে মানে এনেধৰণে এডাল 2 3 নম্বৰলৈকে ৰেখা এডাল থাকিব অৰ্থাৎ ৰেখাখণ্ড এডাল থাকিব আৰু এইটো আমি এনেধৰণে সংযোগ কৰি দিম আৰু সংযোগ কৰি দিলে বাকি কি থাকিব চোৱাচোন এনেধৰণে হ'বনে চিত্ৰটো চাই লোৱা হৈছে না সমমিত চিত্ৰ তেনেধৰণে আমি অনুভূমিকভাৱে আঁকিব লাগিব আহাচোন তেনেহলে অনুভূমিকভাৱে আঁকো আমি অনুভূমিকভাৱে অঁকাৰ কাৰণে আমি ইয়াত এনেধৰণে এটা অনুভূমিকভাৱে সমমিত অক্ষ এডাল আঁকি ল'ব লাগিব আৰু এই সমমিত অক্ষ বা সমমিত ৰেখাডাল আঁকি লোৱাৰ পিছত এতিয়া এইটোৰ চিত্ৰ সাপেক্ষে ইয়াত কি চিত্ৰ আহিব বা আঁকিব পাৰিম সেইটো আমি জানিব লাগিব ইয়াত মন কৰিবা 1 2 3 ইয়াত আমি অলপ সহজে কৰিম এইটো আমি কেনেধৰণে কৰিম ইয়াৰে পৰা এইটো সংযোগ কৰি দিম আৰু সংযোগ কৰাৰ পিছত এটা বাকিখিনি আমি সংযোগ কৰিব লাগিব আমি এনেধৰণে আঁকি দিলে পাই যাম হ'বনে এনেধৰণৰ চিত্ৰ এটা চোৱাচোন তোমালোকে তেনেধৰণে যেতিয়া উভয় ৰেখা সাপেক্ষে আমি আঁকিব লাগিব তেতিয়া আমি কেনেধৰণে আঁকিম 1 2 3 3 নং অক্ষৰ লগত একটু আঁকি ললো আঁকি লৈ আমি এনেধৰণে আঁকি দিলে এইটো চিত্ৰ সম্পূৰ্ণ হ'ব এয়া হৈ গ'ল উলম্বভাৱে আৰু এয়া হৈ গ'ল অনুভূমিকভাৱে আৰু সম্পূৰ্ণ চিত্ৰটো হৈ গ'ল উভয় ৰেখা সাপেক্ষে বুজি পালা নিশ্চয় আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো আমাক কি দিছে আৰু কি চিত্ৰ দিছে তাকো আঁকিবলৈ চেষ্টা কৰো আহা তেন্তে ইয়াত মন কৰা ইয়াত সৰু চিত্ৰ এটা দিয়া আছে প্ৰথমতে আমি ইয়াতো কি কৰিম উলম্বভাৱে অক্ষডাল আঁকি ল'ম আৰু আঁকি ল'লে ইয়াত মন কৰিবা কিমান নম্বৰ বিন্দুত আছে 1 2 3 নম্বৰ 1 2 3 নম্বৰত দিব লাগিব তেনেধৰণে ইয়াতে যদি চোৱা ইয়াৰ পৰা কিমান নম্বৰত আছে 3 নম্বৰ আছে ইয়াৰ পৰা 1 2 3 নম্বৰত দিব লাগিব তাৰ পিছত আমাৰ কি দিছে চোৱাচোন আৰু ক'ত ক'ত দিয়া আছে ইয়াত যদি মন কৰা এইটো প্ৰথমটো আছিল প্ৰথমটোৰ পৰা 3 নম্বৰ বিন্দুত আকৌ তাৰ পিছৰো এই বিন্দুটোত থাকিব আৰু ইয়াৰো যদি চোৱা এই বিন্দুটোত থাকিব এতিয়া এইটো আমি প্ৰথমতে আঁকি ল'ম সিধাকৈ আঁকিবলৈ চেষ্টা কৰিম ইয়াৰ পৰা এইটো যোগ কৰি দিয়া আৰু ইয়াৰ পৰা এইটো যোগ কৰি দিয়া তো এনেধৰণে হৈ গ'ল ইয়াৰ আমাৰ সমমিত চিত্ৰটো এতিয়া একেধৰণে আমি কি কৰিম অনুভূমিকভাৱে সমমিত চিত্ৰটো আঁকিম আহাচোন তেনেহলে ইয়াত প্ৰথমতে আমি কি কৰিম অনুভূমিকভাৱে অক্ষডাল অংকন কৰিম
আৰু অনুভৱিকভাৱে অক্ষডাল অংকন কৰি কিনে এতিয়া প্ৰথমতে আমি চাম কিমান নম্বৰ বিন্দুত দূৰত আছে ইয়াতে যেনেকৈ 3 নম্বৰ বিন্দুত আছে 1 2 3 নম্বৰত তাৰ পিছত ইয়াতে আছিলে ইয়াৰ পৰা তুমি ইয়ালৈকে যোগ কৰি দিয়া আৰু এটো সংযোগ কৰি দিয়া আৰু ইয়াৰ পৰা কি কৰিবা তুমি এতিয়া এটো আৰু এটো সংযোগ কৰি দিয়া আৰু শেষত এটো যোগ কৰি দিয়া তো এনে ধৰণে আমি আঁকিব পাৰিম আকৌ এতিয়া যদি উভয় ৰেখা আপেক্ষে আমি আঁকিব বিচাৰো তেতিয়া আমি কি কৰিম প্ৰথমতে বিন্দু কেইটা দি লম ইয়াত যদি 1 নম্বৰৰ পৰা 3 নম্বৰ বিন্দুটো আছিল ইয়াতে এটা বিন্দু দিম ইয়াতো 3 নম্বৰ বিন্দু দি লব লাগিব তাৰ পিছত ইয়াতে যেনে ধৰণে চোৱাচোন 3 নম্বৰ আছিল তাৰ পিছত 2 নম্বৰটো আছিল এতিয়া ইয়াৰ পৰা আমি ইয়ালৈকে সংযোগ কৰি দিম আৰু এটো আমি এনে ধৰণে সংযোগ কৰি দিম এটো যোগ কৰি দিম এটো যোগ কৰি দিম ইয়াৰ পৰা ইয়ালৈকে যোগ কৰি দিম আৰু ইয়াৰ পৰা ইয়ালৈকে যোগ কৰি দিম তো এনে ধৰণে আমি ইয়াৰ সমমিত চিত্ৰটো অংকন কৰিলো তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াত আমি প্ৰত্যেকটো চিত্ৰতে কেনে ধৰণে আমি উলম্বভাৱে অনুভূমিকভাৱে আৰু উভয় ৰেখা আপেক্ষে সমমিত চিত্ৰ অংকন কৰিম তাক শিকিলো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াত মন কৰা ইয়াতো প্ৰথমতে আমি উলম্বভাৱে অংকন কৰিলো আৰু তাৰ কাৰণে আমি উলম্বভাৱে অক্ষডাল অংকন কৰিম তো এইডাল হৈ গল উলম্বভাৱে সমমিত অক্ষ এতিয়া আমি কেনে ধৰণে অংকন কৰিম চাবা ইয়াৰ পৰা কিমান নম্বৰ বিন্দুটো আছে চাই লবাচোন ইয়াৰ পৰা 1 নম্বৰ বিন্দুটোত আছে আৰু 3 নম্বৰ বিন্দুটোত আছে অৰ্থাৎ ইয়াত আছে ইয়াৰ পৰা এডাল ৰেখা যাব আৰু এই ৰেখাডালৰ পৰা আমি কেনে ধৰণে অংকন কৰিব পাৰিম এনে ধৰণে অংকন কৰিম আৰু এইটো চোৱা এনে ধৰণে হ'ব চোৱাচোন হয়নে নহয় আকৌ ইয়াত যদি চোৱা ইয়াত কি কেনে ধৰণে হ'ব এনে ধৰণৰ দেখা পাবা তো এয়া হ'ব আমাৰ কাৰণে ইয়াৰ সমমিত চিত্ৰ কিহৰ হিচাপত উলম্ব ৰেখা আপেক্ষে এয়া হ'ব আমাৰ সমমিত চিত্ৰ তেনে ধৰণে আমি অনুভূমিকভাৱে অংকন কৰিম খালি এইবাৰ আমি কি কৰিম অনুভূমিকভাৱে অংকন কৰাৰ বাবে অলপ এটা ঘৰ তলত দিব লাগিব আমি এই অক্ষডাল কিয় দিছো কাৰণ যদি মই তাৰ আগৰ নিচিনাকে সমানে মাজত দিও এবাৰ কি হ'ব অসুবিধা হ'ব কাৰণ এইটোৰ লগত ওভাৰলেপ হৈ যাব সেই কাৰণে আমি তলত দি লৈছো এতিয়া ইয়াতে যেতিয়া অংকন কৰিম তেতিয়া আমি প্ৰথমতে আমি এনে ধৰণে দেখা পাম এটা চিত্ৰ তাৰ পিছত আমি দেখা পাম কেনে ধৰণে ইয়াত চোৱা 1 2 3 নম্বৰ বিন্দুত 1 2 3 নম্বৰ বিন্দু আৰু তাৰ পৰা 4 নম্বৰলৈ অৰ্থাৎ এনেকুৱা ধৰণে দেখা পাম আৰু তাৰ পৰা সিধা এনে ধৰণে আহিব আহি এটো ইয়াৰ পৰা ইয়ালৈকে যাব আৰু এটো এনেকৈ আহিব তাৰছত এটো তলৰ পিনে আহিব তো এনে ধৰণৰ চিত্ৰ এটা আমি দেখা পাম আকৌ যদি ইপিনে চোৱা উভয় ৰেখা আপেক্ষে যদি চোৱা তেতিয়াও আমি কি দেখা পাম এনে ধৰণে দেখা পাম আৰু এনে ধৰণে দেখা পালে 1 2 3 আৰু 4 নম্বৰ 3 পৰা 4 লৈকে আছে তো এটো আমি এনে ধৰণে দেখা পাম আৰু এইটো ইয়াৰ পৰা ইয়ালৈকে যাব গৈ এটো এনে ধৰণে আহিব এনে ধৰণে আহি এনে ধৰণে আহিব এটো মই অলপ বাহিৰত আঁকি দিছো কাৰণ এটা ঘৰ কম হৈ আছে ইয়াতে সেই কাৰণে আমি অলপমান তলৰ পিনে দেখাই দিছো তো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি পাম উলম্বভাৱে অনুভূমিকভাৱে আৰু উভয় ৰেখা আপেক্ষে সমমিত চিত্ৰ তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটোত আমি ইমানতে সমাপ্ত কৰিছো অহাবাৰ পুনৰ নতুন ভিডিঅ এটাৰ সৈতে পুনৰ লগ হ'ম আমি আৰু তেতিয়ালৈ তোমালোক আটাইয়ে ভালদৰে পঢ়ি থাকা আৰু য'ত তোমালোকৰ ডাউট আছে বা কনফিউজন আছে হেয়া আমাক সোধা আৰু তেতিয়ালৈ তোমালোক আটাইকে মই ধন্যবাদ জনাইছো ধন্যবাদ